হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল PM কিষাণ সম্মানিধি আঁচনিৰ যিসকলে 16 নম্বৰ কিস্তি লাভ কৰা নাই আৰু কি কৰিলে আপোনালোকে PM কিষাণ সম্মানিধি আঁচনিৰ কিস্তিবোৰ যিবিলাক কিস্তি আপোনাৰ পেণ্ডিং হৈছে এই কিস্তিবোৰ আপুনি পাব। সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্স, প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব pmkishan.gov.in। আপুনি চাৰ্চ বাৰত টাইপ কৰিব pmkishan.gov.in আৰু চাৰ্চ কৰি দিব। এনেকৈ কিন্তু আপুনি ইণ্টাৰফেচ আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত এনেকৈ এটা পপআপ আহিব। এই পপআপটো আপুনি ক্ল'জ কৰি দিব। হেল্ল' ভিউয়াৰ্স, পপআপটো ক্ল'জ কৰাৰ পিছত এনেকৈ ডেছবৰ্ড আপুনি চাব পাৰিব। প্ৰথমতে আপুনি ষ্টেটাছ চেক কৰি চাব লাগিব আপুনি কোনটো ৰিজনত আপুনি কিস্তিবোৰ পোৱা নাই বা 16 নম্বৰ কিস্তি আপুনি লাভ কৰা নাই। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাব পাৰিব নাও ইউৰ ষ্টেটাছ। আপুনি ইয়াতে কিন্তু ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। এনেকৈ ডেছবৰ্ড আপুনি চাব পাৰিব। হেল্ল' ভিউয়াৰ্স, আপুনি কি কৰিব, প্ৰথমতে ইয়াত চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ফিল কৰিব, PM কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আৰু এই কেপচাটো আপুনি এই টাইপ কেপচাত ফিল কৰি গেট OTP ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ নাম্বাৰ, এই ৰেজিষ্টাৰ নাম্বাৰত এটা OTP যাব। এই OTPটো আপুনি এণ্টাৰ OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিব আপোনাৰ ষ্টেটাছ, কোনটো ৰিজনত আপুনি 16 নম্বৰ কিস্তি পোৱা নাই বা আপুনি যদি আগতেও যদি কিস্তি পোৱা নাই, সম্পূৰ্ণ ডিটেইলছ কিন্তু আপুনি চাব পাৰিব। মই এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপোনালোকে চেক কৰি চাব পাৰিব। হেল্ল' ভিউয়াৰ্স, আপুনি সম্পূৰ্ণ দিয়াৰ পিছত আপুনি ইয়াত চাওক গেট OTP, ইয়াতে কিন্তু ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্স, এনেকৈ কিন্তু আপুনি চাব পাৰিব। ইয়াত চাওক OTP হেজ বিন চেণ্ট এট মোবাইল নাম্বাৰ। আপোনাৰ যিটো ৰেজিষ্টাৰ নাম্বাৰ তাত আপোনাৰ OTP গুচি গ'ল। এই OTPটো আপুনি ইয়াত চাওক মোবাইল OTP, ইয়াতে ক্লিক কৰি দিব আৰু ইয়াত চাওক গেট ডাটা, ইয়াতে ক্লিক কৰি দিব। মই ফটাফট OTPটো ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ। আপুনি কেপচাটো দিয়াৰ পিছত ইয়াত চাওক গেট OTP, গেট ডাটা, ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউয়াৰ্স, এনেকৈ ডেছবৰ্ডটো চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি চাব পাৰিব। ইয়াত চাওক এলিজিবিলিটি ষ্টেটাছ আৰু ৰিজন অফ ইনএলিজিবিলিটি ষ্টেটাছ আপুনি এনেকৈ চাব পাৰিব। আপোনাৰ ছেকেণ্ড যিটো আছে ৰিজন অফ ইনএলিজিবিলিটি, ইয়াতে ক্লিক কৰি দিব। এনেকৈ আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। আপুনি কেইটা ষ্টুডেণ্ট পাইছে, সম্পূৰ্ণ ডিটেইলছ এনেকৈ আপুনি চাব পাৰিব। ইয়াত চাওক আপোনাৰ যদি FTO প্ৰচেছ যদি নহৈ থাকে তেন্তে আপোনাৰ এই FTO প্ৰচেছ কিয় হৈ আছে, এইটো আপোনালোকৰ CSC চেণ্টাৰ বা আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত ভিজিট কৰি আপোনালোকে এই ৰিজনটো আপুনি প্ৰব্লেম ছল্ভ কৰিব পাৰিব। হেল্ল' ভিউয়াৰ্স, আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক এলিজিবিলিটি ষ্টেটাছ, ইয়াতে ক্লিক কৰি দিব। এনেকৈ আপুনি এলিজিবিলিটি ষ্টেটাছ এনেকৈ চাব পাৰিব। ইয়াত চাওক কেইবাটাও অপশ্যন দিয়া আছে। ইয়াত চাওক লেণ্ড শ্বেডিং, এইটো কিন্তু য়েছ হৈ আছে। যদি আপোনাৰ ন হৈ থাকে তেন্তে আপোনাৰ এইটো প্ৰব্লেমৰ কাৰণে হয়তো আপুনি টকাটো পোৱা নাই, বা KYC যদি কমপ্লিট হোৱা নাই, যদি কমপ্লিট নাথাকে তেন্তে ইয়াত ন দেখাব। আৰু ইয়াত চাওক আদাৰ বেংক শ্বেডিং ষ্টেটাছ, যদি ন হৈ থাকে এই প্ৰব্লেমটোৰ কাৰণে হয়তো আপোনালোকে 16 নম্বৰ কিস্তি লাভ কৰা নাই। গতিকে এইকেইটা যদি আপোনালোকৰ থাকে তেন্তে আপোনালোকৰ ঘৰৰ ওচৰত CSC চেণ্টাৰ বা এগ্ৰিকালচাৰ অফিচত ভিজিট কৰিব। ভিজিট কৰাৰ পাছত আপোনাৰ ষ্টেটাছ চেক কৰি আপোনালোকক কিবা কিবি নথি ল'ব। নথি লোৱাৰ পিছত আপোনাৰ এইবিলাক বস্তু আপোনাৰ ইয়াৰ পৰা আঁতৰি যাব আৰু সম্পূৰ্ণ কিন্তু এছ হৈ থাকিব আৰু এনেকৈ ৰাইট চিন টিক মাৰ্ক দিয়া থাকিব। এইকেইটা দিয়াৰ পিছত আপোনালোকে যিকেইটা কিস্তি আপোনাৰ
লেপছ হৈ আছে সম্পূৰ্ণ কিস্তি কিন্তু আপুনি লাভ কৰিব পাৰিব। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব থাকে তেন্তে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।